देख रहे हैं ABPN न्यूज। कैसा फीलिंग जो रिजल्ट मिला है? मुझे अपने रिजल्ट से पूरा सेटिस्फेक्शन मिला। मुझे बहुत खुशी है और यहाँ के जो स्टाफ है वो बहुत ज्यादा सपोर्टिव है। मुझे नहीं लगता कि दूसरे कॉलेज में इतना सपोर्ट मिलता होगा। मुझे अपने मार्क्स से बहुत खुशी है। एम इन लाइफ क्या है? एम इन लाइफ अभी मैंने उतना अच्छे से सोचा नहीं, लेकिन मैं अपने बाद में ग्रेजुएशन के बाद अपने कॉम्पिटिटिव एग्जाम के लिए तैयारी करूंगी। মার্কস অবটেইন কৰিব সক্ষম হৈছে, কি অনুভৱ, কেনেকুৱা, কি ক'ব? স্যাৰ ফাৰ্ষ্ট মই আপোনাৰ সকলো চবৰ কাৰণে থেংক ইউ ক'ব বিচাৰোঁ যে আপোনাৰ মোক এটা অপৰচুনিটি দিছে যে আমাৰ ইয়াতে যিমান মানে আমাৰ খেৰণি চাৰালি অঞ্চল যিমান আছে ইয়াৰ ষ্টুডেণ্টসকলৰ কাৰণে এটা মানে মোৰ জৰিয়তে কিবা ক'ব পাম। ফাৰ্ষ্টটো মই ইয়াৰ আদৰ ফেমিলি আহা 2024 পৰা মই এডমিশ্যন ইয়াত লৈছিলোঁ। ইয়াৰ লোৱাৰ পিছত মোৰ এটা মানে মোৰ বিগিনিংটো মানে মোৰ জাৰ্ণিটো অকণমান বহুত বেয়া আছিল। ইয়াৰ পিছতে মই ফাৰ্ষ্ট এডমিশ্যন লৈছিলোঁ আজমল মাৰিয়ামত। তাৰপিছতে মই তাতে অলপমান মানে হোষ্টেল ফেচিলিটি কিবা কিবিবোৰ মই মানে এডজাষ্ট কৰিব পৰা নাই। ইয়াৰ পিছত মই ইয়াত মোৰ দেউতাই কৈছে যে আদাৰ্ছ বহুত ভাল ইনষ্টিটিউট হয় আৰু নামো আছিলে। তাৰপিছতে ময়ো ভাবিছোঁ যে নাই, ইমান দূৰ ইমান টকা দিখিনি পঢ়াৰ পৰা আদাৰ্ছ ফেমিলিত আহিছোঁ। ইয়াৰ অহাৰ পিছত ইয়াৰ ইনভাইৰনমেণ্ট ইমান ভাল আছে যে ষ্টুডেণ্টবিলাক মানে যোনৰ পাৰ্চেণ্টেজ যোনে 3rd ডিভিজন পাইছে এইটো ষ্টুডেণ্টো আহি কিনে ইয়াত মানে 85+ যায়। ভাল শৈক্ষিক পৰিৱেশ ইয়াতে টিচাৰ্ছবিলাক স্পেচিয়েলি মই চবৰ টিচাৰ্ছ কাৰণে থেংক ইউ বিচাৰোঁ যে ইয়াৰ ইমান ভাল পৰিৱেশ আছে। ইয়াৰ লগতে মোৰ এতিয়া যোনটো মোৰ পাৰ্চেণ্টেজ পাইছোঁ 89.8%, ইয়াৰ মোৰ মানে খালি মোৰ অকল নহয় ইয়াৰ পাৰ্চেণ্টেজৰ মানে কিবা ক্ৰেডিটো মই দিব বিচাৰোঁ নহয়। ইয়াত মোৰ টিচাৰ্ছ আছে, পেৰেণ্টছ আছে, ইয়াৰ লগতে মোৰ যিমান ক্লাছমেট আছিলে সকলোৱে চবেই মোক ছাপোৰ্ট কৰিছে। তাৰপিছতে মই আজি যাইখিনি ইয়াত ইমান ভাল জেগাত মই ইমান ভাল পাৰ্চেণ্টেজ পাইছোঁ। আৰু এইটোৰ লগতে মই নাই একটা টিউশ্যন লৈছোঁ বা একো লোৱা নাই। আৰু ইয়াৰ লগতে মানে যোনটো মই পাৰ্চেণ্টেজ পাইছোঁ, মোৰ ষ্ট্ৰীমটো আছিলে আৰ্টছ। ইয়াৰ লগতে মানে যোনটো আমাৰ স্কুলৰ প্ৰিন্সিপাল ছাৰ আছে তেওঁ এজন বহুত ছাপৰ্টিভ হয়। মানে যদি ষ্টুডেণ্ট কোনোবা বিচাৰে, যেনেকুৱা কিছুমান স্কুলত এনেকুৱা হয় যে নাই যেনে দাম বেছি ল'ব, এডমিশ্যনৰ ফি বেছি আছে, বাট কোৱালিটি আৰু যোনটো মানে লাগে এইটো ষ্টুডেণ্টে নাপায়। ইয়াত আপোনাৰ প্ৰাইচো কম আছে, ইয়াৰ লগতে যোনটো টিচাৰ্ছৰ যোনটো ফেকাল্টিজ আছে এইটো ওৱান অফ দ্য বেষ্ট আছে। মই মাৰিয়াম এৰিখিনি মই আজমলত পৰা ইয়াত আহিছোঁ পঢ়িবৰ কাৰণে। ইয়াতে ইকুবাটো হ'ব তেতিয়াহে মই আহিছোঁ। আৰু ইয়াৰ অহাৰ পিছত মোৰ পাৰ্চেণ্টেজ মই মেট্ৰিক দিছিলোঁ, এইটো সময় মোৰ পাৰ্চেণ্টেজ আছিলে 69.5। ইয়াৰ পিছত যেতিয়া মই এইটো ইনষ্টিটিউটত আহিছোঁ, অহাৰ পিছত আজি মই ছেকেণ্ড ইয়াৰ ইয়াৰ পৰা পাছ কৰিছোঁ, মোৰ পাৰ্চেণ্টেজ আছে 89.9। ইয়াৰ লগতে মই বহুত হেপী আছোঁ। ইয়াৰ লগতে মোৰ টিচাৰ্ছ, মোৰ প্ৰিন্সিপাল ছাৰ, স্পেচিয়েলি মোৰ প্ৰিন্সিপাল ছাৰ কাৰণে মই বহুত মই থেংক ইউ ক'লেও নহ'ব, মানে মোক ইমান হেল্প কৰিছে। আৰু ইয়াৰ লগতে যোন ষ্টুডেণ্টে ভাবি আছে যে আৰ্টছ লোৱা একটা ইজি ষ্ট্ৰীম হয়, মই একটা কথা ক'ব বিচাৰোঁ, যিমান ষ্টুডেণ্টে ভাবে কি ইয়াৰ আৰ্টছ লৈ কিনে কোনো মানুহে মানে ভাল ৰিজাল্ট কৰিব পাৰে, জাষ্ট টু পাৰ্টছ আৰ্ট ষ্ট্ৰীম ইট ইজ এন ভেৰি ইজি ছাবজেক্ট, বাট ৱেন ইউ ৱান্ট টু গেট লাইক একজেক্টলি মানে আপোনাৰ ভাবিব মই একদম পাৰফেক্ট আৰু মই মানে একদম এক্সিলেণ্ট ৰিজাল্ট বিচাৰে, আৰ্টছ ইজি নহয়। তো মই এইটোৱে ক'ব বিচাৰিম, যোনে ষ্টুডেণ্টে ভাবে যে আৰ্টছ ল'লে মানে বহুত ইজি হয়, ইজিটো নহয়। আপুনি পাছ কৰিব বিচাৰিলেতো ইজি আছে, হ'লে যেতিয়া আপুনি মানে ভাবিব যে মোক এক্সিলেণ্ট ৰিজাল্ট কৰিব লাগে, ইয়াৰ লগতে বহুত হাৰ্ডৱৰ্ক আছে, বহুত ডেডিকেশ্যন আছে। ইয়াৰ লগতে স্পেচিয়েলি ইয়াতে আমাৰ ইয়াত খেৰণি এৰিয়াত বহুত স্কুল আছে, হ'লে আদাৰ্ছ কিয় ইউনিক আছে মই আপোনাক মোৰ স্কুলৰ মই নিজৰ পৰা পাৰ্চনেলি ক'ব বিচাৰোঁ। ইয়াত মই যেতিয়া আহিছোঁ, অহাৰ পিছত মই যোনটো ইয়াতৰ ইনভাইৰনমেণ্ট মই পাইছোঁ, মই এইটো বস্তু মই আজমলতো পোৱা নাই, মাৰিয়ামত। মই এইটো ক'ব নিবিচাৰোঁ যে আজমল ইনষ্টিটিউট বেয়া হয়, বাট ইয়াতে অকণমান মানে বেছি এক্সপেঞ্চিভ আছে। ইয়াৰ যোনটো আছে ফেচিলিটি যিমান দি আছে এইটো বহুত কম ৰেট আছে। আৰু ইয়াৰ লগতে মানে যোনটো টিচাৰ্ছৰ যেনেকুৱা ছাপৰ্ট লাগে, দে আৰ জাষ্ট লাইক আ ফেমিলি। আপোনাৰ কাৰণে কেতিয়াও ফিলেই কৰিব নিদিব যে আপুনি মানে এনেকা ইয়াত আহিছে আপোনাৰ মানে ষ্টুডেণ্ট হয়, এনেকা নহয়। আপোনাৰ একবাৰ ডাউট হ'ব, ডাউট কাৰণে ছেশ্যন আছে। ইয়াৰ লগতে স্কুলৰ যিমান টিচাৰ্ছ আছে বহুত ছাপৰ্টিভ হয়। আৰু ইয়াতে যোন কি ক'ব বিচাৰিব আচলতে? মই যিমান মোৰ ল'ৰা ছোৱালী আছে, ষ্টুডেণ্ট আছে, সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ইয়াৰ লগতে আমাৰ যিমান ফেকাল্টি আছে, যিমান টিচাৰ্ছ আছে, মই সকলোকে বহুত অন্তৰেৰে মই ধন্যবাদ দিছোঁ। ইমান কষ্ট কৰিছে আমাৰ টিচাৰে, সদায় য'ত মই মাতি দিওঁ মানে ততে মানে তেখেতে কাম কৰে, গোটেই মানে দিন আৰু ৰাতি এক কৰি দিয়ে এই ৰিজাল্টৰ কাৰণে। আৰু অকল ৰিজাল্ট নহয়, আমাৰ মানে উদ্দেশ্য হ'ল যে আমাৰ সমাজত
ভাল এটা সমাজ গঠন কৰিব লাগে। আজিকালি মই বহুত এনেকুৱা দেখিছোঁ ল'ৰা ছোৱালীয়ে ভাল এটা ৰিজাল্ট কৰি লয়, ভাল পাৰ্চেণ্টেজ আনি লয়, আনাৰ পিছতো মানে মানুহৰ ভিতৰত মানে মানুহক কেনেকুৱা বুজিব লাগে, মানুহক জানিব লাগে এই বস্তুটো নাথাকে। সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল যে ৰিজাল্টৰ লগতে ষ্টুডেণ্টে ভাল হওক আৰু মানুহৰ মানে হিউমেনিটি আহিব লাগে সকলোৰ মাজত। আপোনালোকৰ বিদ্যালয়খনত দেখিছোঁ 3টা শাখা আছে, ষ্ট্ৰীম। নহয়, আমাৰ 2টা ষ্ট্ৰীম আছে, দুটা আৰ্টছ stream। ষ্ট্ৰীম আৰু কোনটো কমাৰ্চ। ষ্ট্ৰীমত কিমান ষ্টুডেণ্ট আছিলে আৰু পাছ আউট কিমান হৈছে? মোৰ আৰ্টছ ষ্ট্ৰীমত আছিলে 246 ষ্টুডেণ্ট ইমান এক্সাম দিছিলে। ইয়াৰ মাজতে এজনী ছোৱালী অকল ফেইল কৰিছে, বাকী সকলোৱে পাছ কৰিছে। সৰ্বোচ্চ নম্বৰ কিমান উঠিছে? চবতকৈ হাইয়েষ্ট নম্বৰ আছে সোনম কুমাৰী সিং, তাইৰ পাৰ্চেণ্টেজ হ'ল 90.6%। হয়, আৰু দ্বিতীয়? আৰু দ্বিতীয় হ'ল মীৰা কুমাৰী বৰ্মা 89.8%। আৰু দ্বিতীয় বেলেগ শাখাটো? আৰু কমাৰ্চ ষ্ট্ৰীমত টোটেল ষ্টুডেণ্ট এক্সাম দিছিলে 39 ষ্টুডেণ্ট। ইয়াৰ মাজত এজনী ছোৱালী ছেকেণ্ড পাইছে, বাকী চব ফাৰ্ষ্ট ক্লাছ পাইছে, 100% ৰিজাল্ট হ'ল। আৰু ইয়াত হাইয়েষ্ট পাৰ্চেণ্টেজ আছে 87.8%, লাল বাহাদুৰ ছেত্ৰী। আৰু ছেকেণ্ড হ'ল টো পাৰ্চেণ্টেজ অলপ মোক চাব লাগিব, 86 পইণ্ট চামথিং আছে প্ৰিয়ংকা চৌহান। ইয়াৰ পূৰ্বেও তেনেকুৱা ফলাফল আপোনালোকে আমি আগতে মই এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া মই 2011ত হায়াৰ ছেকেণ্ডেৰী ইষ্টাব্লিছ কৰিছিলোঁ ইয়াত, সেই সময়ত আমাৰ এক্সাম হৈছিলে উদালি কলেজত, আমি ইয়াত চেণ্টাৰ পোৱা নাছিলোঁ। সেই সময়ত 2019লৈকে আমাৰ যিমান পৰীক্ষা হৈছিলে উদালিত হৈছিলে, আৰু যিমান ক্ৰেডিট আছিলে এই ক্ৰেডিট আমাৰ হোজাই ডিষ্ট্ৰিক্টতে গৈছিল। 2020ত ফাৰ্ষ্ট আমাৰ বেটছে এক্সাম দিছিলে হাৱাইপুৰ হায়াৰ ছেকেণ্ডেৰী, আৰু হাৱাইপুৰৰ যি প্ৰিন্সিপাল ছাৰ আছে ক্ষীমানন্দ ঘেমৰে ছাৰ, তেওঁ মোক বহুত ছাপোৰ্ট কৰিছে, আৰু তেওঁৰ আশীৰ্বাদত সেই সময়ৰ পৰা আজিলৈকে আমি ৱেষ্ট কাৰ্বি আংলঙত ভাল এটা ৰিজাল্ট ফলাফল মানে আমি দি আছোঁ। আজি 2বাৰ হ'ল যে আমি ডিষ্ট্ৰিক্ট টপ কৰিব পৰা নাই, নহ'লে 2020ৰ পৰা লৈ আজিলৈকে মানে এইবাৰতো হোৱা নাই, কিন্তু যোৱাবাৰ হেৰি হৈছিলে ডিষ্ট্ৰিক্ট টপ কৰিছিলোঁ। आप देख रहे हैं ABPN न्यूज।